অসমত হ'ব অসম দিৱস আৰু বিহাৰত হ'ব বিহাৰ দিৱস আৰু তাকে নকৰি পেলাই মামায়ে নিজৰ সুবিধা অনুযায়ী লগত লৈছে সুপাৰ চাকাৰৰ মালিক অশোক সিংহাল আৰু দুইজনে মিলি পাতিবলৈ লৈছে কি বিহাৰ দিৱস। আগতে প্ৰফুল্ল মহন্তৰ দিনত 15 বছৰ ৰাজত্ব কৰিলে, কংগ্ৰেছৰ দিনত 15 বছৰ, হিতেশ্বৰ শইকীয়াৰ দিনতটো কৰিলে, সকলোৰে দিনতে এইবিলাক দিৱস নাপাতিলে, কিন্তু সকলো তেতিয়া মিলিজুলি আছিল। আৰু এতিয়া মামায়ে কি কৰিছে, মামাৰ দিনত পাতিবলৈ লৈছে নিজৰ মুনাফা আদায়ৰ কাৰণে হ'ল বিহাৰ দিৱস। আৰু তিনিচুকীয়াত পাতিবলৈ মনস্থ কৰিছিলে, কিন্তু তিনিচুকীয়াত কি হ'ল, আলফা স্বাধীনে তেওঁলোকক মানে পত্ৰ দিছে যে ইয়াত কোনো কাৰণত বিহাৰ দিৱস পাতিবলৈ দিয়া নহ'ব। আৰু তাৰ পৰা ফালৰি কাটি আহি পেলাই এইবাৰ আহি গ'ল আমাৰ ৰাজধানীত মানে গুৱাহাটীত পাতিবলৈ। এতিয়া দেখা যাওক কি হয়, পাতিব পাৰে নে নোৱাৰে। আৰু মামাইতো নোৱাৰা কাম একোৱে নাই, কি একদম সুন্দৰকৈ এখন নাটক ৰচনা কৰিছিলে। আৰু কালি মই মামাৰ এইটো এটা মানে নিউজ মই লগাই দিছিলোঁ, আৰু তাৰ বিনিময়ত কি হৈছিলে, ইউটিউবে মোৰ সেইটো মানে ছাপোৰ্ট নকৰিলে, গোটেই ভিডিঅ'টোকে ডিলিট কৰি পেলাই থৈ দিলে। গতিকে মানে বাৰ বাৰ দি থাকিবলৈকো নহ'ল। এইবাৰ ভাবিছোঁ কি নিউজটো মই নিদি পেলাই মই নিজে মুখেৰে কথাটো কৈ দিওঁ, তেতিয়া কি হয় চাওঁ, নহয় জানো। মামাই মানে ফেচবুকৰ পৰা আদি কৰি সকলোতে কি কৰিছে জানেনে, ৰাজত্ব দখল কৰিছে। আৰু সেইকাৰণে এইবিলাক মোৰ লগৰ কিছুৱে মানে মোৰো আগতে দেই ফেচবুকত যদি কিবা এটা লিখোঁ বন্ধ কৰি থৈ দিয়ে, এই বোলে 24 ঘণ্টাৰ কাৰণে, এই বোলে 15 ঘণ্টাৰ কাৰণে, তেনেকুৱা কৰি থৈ দিয়ে। আৰু কালি মই কি সুন্দৰকৈ ভিডিঅ'টো বনালোঁ, বনোৱাৰ পিছত মানে কি হ'ল ডিলিট কৰি পেলাই থৈ দিলে, মানে ছাপোৰ্টেই নকৰে। কিয় জানো সেইটো নাজানো, আৰু আপোনালোকে যদি কোনোবাই জানে তেন্তে হ'লে ক'বচোন দেই। কিন্তু কপিৰাইটো লগা নাই, মানে ছাপোৰ্টে নকৰে। এতিয়া কি নাজানো, আকৌ আজি পাতিছোঁ মানে বনাইছোঁ হয়, কি বা হয় সেইটো ভগৱান জানে। আগৰ চৰকাৰবিলাকৰ দিনত কিন্তু আছিল 2 নম্বৰী, নাই বুলি কোৱা নাই। আৰু ইয়াৰ আগৰ চৰকাৰ বুলি ক'বলৈ গ'লে কংগ্ৰেছ চৰকাৰ, আৰু কংগ্ৰেছ চৰকাৰতো যিমানখিনি 2 নম্বৰী আছিলে আমাৰ মামায়ে আছিলে। আৰু মামায়ে আমাৰ মানে কি কৰিলে, তৰুণ গগৈক উচতাই লাষ্টত মানে মানুহৰ মাজত অপ্ৰিয় হ'বলৈ গ'ল। কিয় হ'বলৈ গ'ল, তেওঁ প্ৰতিটো কথাতে আমাৰ ক'বলৈ ল'লে বাদ দিয়াহে গুৱাহাটীত পানী হ'লে তেওঁক যদি মানে কৰে, তৰুণ গগৈক যদি মানে মিডিয়াই সোধে যে এনেকৈ পানী হৈছে তেনেকৈ কয়, আৰু তেওঁ হিমন্ত মামা আমাৰ সোঁহাতে থাকি লৈ পেলাই আৰু আমাৰ তৰুণ গগৈদেৱে কৈ দিয়ে বাদ দিয়াহে আমেৰিকাতো বানপানী হয়, এয়ানো কি আৰু তেনেকৈ কৈ দিয়ে। আৰু তেনেকৈ কৰি অপ্ৰিয় হৈ গ'ল। কিন্তু সেই দুৰ্নীতি হৈছিলে যদিনো ইমানখন মানে খেলি মেলি নিজৰ ভিতৰতে এইবিলাক কিবা দিৱস পতা কিবা পতা এইবিলাক কিন্তু নাছিলে দেই। এইটো একদম অপ্ৰিয় হ'লেও মই সত্য কথা কৈছোঁ, আপোনালোকৰ কাৰণে সত্য হয় নে অসত্য হয় সেইটো আপোনালোকৰ কথা। আৰু এইফালে মহন্ত ডাঙৰীয়াৰ কথা ক'বলৈ গ'লেতো আৰু গম পায়ে, তেওঁলোকৰ দিনত সেয়া কি হৈছিলে, গুপ্ত হত্যা, সেই মহন্তও তেনেকৈ গ'ল। গতিকে যিয়ে নহওক তেতিয়া কিন্তু এইবিলাক দিৱস আৰু আমাৰ বিহু হৈয়ে আছিলে। এতিয়া কিন্তু বিহু হৈ থাকিবলৈ যোৱা নাই, এতিয়া মানে টকা পইচা ডিমাণ্ডৰ ওপৰত আহে, হয়নে নহয়। কিন্তু ইয়াকে নকৰি পেলাই এতিয়া ক'বা বিহাৰ দিৱস, য'ত যাৰ যি দিৱস পাতি থাকক। এতিয়া আমাৰ অসমৰ ল'ৰা বিহাৰ সেইফালে যেতিয়া কাম কৰিবলৈ যায়, অসমৰ বাহিৰত যেতিয়া কাম কৰিবলৈ যায়, বহুত বিহাৰীয়ে ট্ৰেইনত আহি থাকোঁতে মাৰপিট কৰে। তাৰ ওপৰত মামাই বাৰু কিবা এটা কৈ পাইছেনে? মামাইতো কৈ পোৱা নাই, নহয়নে। আৰু মই ভিডিঅ'টো বনাই থাকোঁতে হঠাতে কিবা এটা নটিফিকেশ্যন আহিলে, মানে নিউজবিলাক আহি থাকে মোৰ তাত পালোঁ এজন এই লখিমপুৰৰ ফালৰ ল'ৰা, তেওঁ তেনেকৈ মৰি আছে। একদম দুখীয়া ঘৰৰ ল'ৰা, কোম্পানীত কাম কৰিছিলে, তাত মৰি আছে। কেনেকৈ মৰিলে, কি হৈছে সেইটো আৰু জানেই আপোনালোকে ন। ট্ৰেইনত আহি থাকোঁতে, আৰু বিহাৰতেহে হৈ থাকে তেনেকুৱা কেছবিলাক। মাজতে আপোনালোকে দেখিছিলে লখিমপুৰ, ধেমাজি এইফালৰ ল'ৰা কিমান মাৰিছে। তথাপিও কিন্তু আমাৰ ইয়াততো তেনেকুৱা কৰা নাই, নহয়নে বাৰু। আৰু অসমৰ মানুহখিনি আমাৰ কিমান দয়ালু, আৰু তেওঁলোককতো কোৱা নাই অসম দিৱস তহঁতে পাত, তাত কিবা পাত। মামায়ে যে কালি এটা নিউজত কৈছে আমাৰ অসম দিৱসো বোলে বিহাৰত পাতিছে, সেইবিলাক কিবা কিবি কয়। আৰু মামাৰ নিচিনা ধূৰ্ত শিয়াল বুদ্ধি মানে আৰু দ্বিতীয়জন মুখ্যমন্ত্ৰী নহ'ব দেই। 100 শিয়ালৰ বুদ্ধি আছে আমাৰ মামাৰ গাত। গতিকে মই কওঁ আমাৰ ভাতৃ সংগঠন মানে কাহ আহিছে দেই, কাহটো লাগি ধৰিছে। আমাৰ ভাতৃ সংগঠন শিৱসাগৰৰ পৰা
এটা প্ৰতিবাদ কৰিছে এই বিহাৰ দিৱস পতাক লৈ আৰু সেই আমাৰ ভাতৃ সংগঠনকেইটা হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু যুৱ বাহিনীও আছে আৰু তাৰে অকণমান ভিডিঅ' মই দেখাই দিছোঁ আৰু দেখাইছে বাৰু কৈ লওঁ আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আকৌ লগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ অসমত কেৱল অসমীয়া গিৰি আছে প্ৰভুত্ব থাকিব লাগিব অসমত কেৱল অসমীয়া গিৰি আছে প্ৰভুত্ব থাকিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অসমত বিহাৰী দিৱস পাতিবলৈ ওচৰতে দিছে আজি আমি ঐতিহাসিক দলমুখ চাৰিআলি শিৱসাগৰ দলমুখ চাৰিআলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ এই প্ৰতিমূৰ্তি দাহৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমত বিহাৰী দিৱস পাতিবলৈ ওচৰতে নিদিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ অসমত কেৱল অসমীয়া গিৰি চলিব লাগিব অসমত কেৱল অসমীয়া গিৰি আছে প্ৰভুত্ব থাকিব লাগিব এই বিহাৰী দিৱস পাতিবলৈ কোন এইকেইটা জাতিত ওলালে অসমত অসমীয়া জাতিটোৰ মাজত ভাগ কৰি অসমীয়া দল সংগঠনটোৰ মাজত ভাগ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অসমত বিহাৰী দিৱস পাতিবলৈ ওচৰতে নিছে কোনে হুৰেন ফুকন কোনে সঞ্জয় কিষাণ গতিকে তেওঁলোককো আমি সকীয়াই দিছোঁ কেনেবাকৈ যদি অসমত এই বহিৰাগত আচলতে বিহাৰী দিৱস যদি পাতিবলৈ তেওঁলোকে অনুমতি দিয়ে কেনেবাকৈ যদি বিহাৰী দিৱস পাতিবলৈ হয় তেনেহ'লে কিন্তু অসম ৰক্তাক্ত হ'ব শৰাইঘাটৰ ৰণ কিন্তু এইবাৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জাতিত দুই দালাল অসমীয়াৰ তেওঁক ভাল নোপোৱা অসমীয়াক তেওঁক ভাল নাপায় আচলতে সেইকাৰণে তেওঁ বিহাৰীসকলক আনি পেলাই বিহাৰী দিৱস পাতিব তেওঁলোকে উৎসাহ দিছে আচলতে হিন্দীভাষী মানুহৰ ভোট সংগ্ৰহ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতিটোক বিকিব বিচাৰিছে অসমখনক বিকিব বিচাৰিছে এয়া কেতিয়াও হ'বলৈ নিদিওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনী যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে অসমত বিহাৰী দিৱস যদি সাহস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাতি দেখক অসম ৰক্তাক্ত হ'ব আকৌ শৰাইঘাটৰ ৰণ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ আংগু পাংগুবিলাকো কৰিছোঁ বিজেপি জিলাই থকা আংগু পাংগুবিলাকো কৰিছোঁ তোমালোকো গাঁৱে ভূঞে কিন্তু সোমাব নিশ্চয় আপোনালোকে প্ৰতিবাদটো দেখিলে নহয়নে একদম সুন্দৰ সুকলমে মানে চলাই নিছে আৰু এই প্ৰতিবাদটো গুৰি ধৰিছে আমাৰ ঋতুমণি হাজৰিকাই আৰু ঋতুমণি হাজৰিকা য'ত থাকে সেই প্ৰতিবাদটো সুন্দৰকৈ চলাই নিয়ে ইয়াৰ আগতেও তেওঁ মাইক্ৰ' ফাইনেন্সৰ ওপৰতো বহুত প্ৰতিবাদ কৰিছে আৰু তাততো কৰিছে তাৰ পৰা আহি পেলাই আমাৰ চচলতো তেওঁ প্ৰতিবাদত নামিছিলে মাইক্ৰ' ফাইনেন্সৰ হৈ পেলাই সেইখিনিয়ে আছিলে আৰু সদৌ শেষত এটা কথা কওঁ মই এটা কমেণ্ট লগাই দিছোঁ চাওকচোন দেই মই তেওঁ যিটো ভিডিঅ'ত মোক সেই কমেণ্টটো দিছিলে কালি দিয়া আগবেলা ভিডিঅ'টোত মই যে আন্দোলনৰ নামত কৈছিলোঁ বগা চাৰ্ট সেইটোত মোক কমেণ্ট এটা দিছে কমেণ্টটো মই পঢ়ি নিদিওঁ ইয়াতে মই লগাই দিছোঁ তেওঁ মানে গোটেই কমেণ্টটো পঢ়ি দিব নোৱাৰিম অকণমান মানে কৈ দিছোঁ শুনক তোক ডেছ কিডনেপ কৰিম হা মই কওঁ শুনা যোনজন ভাইটিয়ে কৈছে কোন হয় নাজানো আৰু মই চিনি নাপাওঁ আৰু শিৱসাগৰৰ মানুহখিনিক মই বেয়া নাপাওঁ একদম মই বহুত ভাল পাওঁ কাৰণ শিৱসাগৰখনত বহুত দিন থাকি আহিছোঁ আৰু অলিয়ে গলিয়ে হয়তো তেওঁলোকৰ গাঁৱৰ মানুহখিনিও চাগে মোৰ নিচিনাকৈ সেই লোকৰ আগফাল পিছফাল চিনি নাপাব যিমান তাত মই ঘূৰিছিলোঁ আৰু এই কথাটো মই নিজেই এবাৰ অখিল গগৈক নিজেই কৈছোঁ আপুনি বাদ দিয়কহে আপুনিয়ে বোলো মোৰ নিচিনাকৈ চাগে লোকৰ ঘৰৰ পিছফাল আগফাল চিনি নাপাব আপুনি বিধায়ক হ'ব পাৰে শিৱসাগৰ কিন্তু আমাৰ নিচিনাকৈ চিনি নাপাব তেতিয়া তেওঁ হাঁহিছিলে গতিকে সেই ভাইটিজনক কৈছোঁ তুমি কি চেঞ্চত কি কথাটো কৈছা মই নাজানো বাৰু গতিকে যিয়ে নহওক মই সেইটো ধেমালি বুলিয়ে ভাবি লৈছোঁ সকলোকে ভগৱানে ভালে কুশলে ৰাখক লগতে মোক কমেণ্ট দিয়া সেই ভাইটিজনকো যাতে ভগৱানে ভালে কুশলে ৰাখে তাকেই কামনা কৰি আজি ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় বাই বাই